ইতিমধ্যে চৰকাৰে আমাৰ দীৰ্ঘদিনীয় দাবীৰ ফলত আচলতে কমতাপুৰ অট'নমাছ কাউন্সিল চমুকৈ KSC প্ৰদান কৰিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ লগতে ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষিত হয়, যাতে জাতিটো ভালদৰে আচলতে আগুৱাই যাব পাৰে। কিন্তু তেনে প্ৰেক্ষিতত আমি দেখা পাইছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কাৰ্যনিৰ্বাহ কৰা গুৰুত্বপূৰ্ণ আচলতে পদত থকা মুখ্য কাৰ্যবাহী সদস্য গকুল বৰ্মনৰ ডাঙৰীয়াৰ আমি ইতিমধ্যে দেখা পাইছোঁ যে বিভিন্ন সংবাদ মাধ্যমত তেওঁৰ নাৰী কেলেংকাৰী, অসম আৰক্ষীৰ এজন কনষ্টেবলক আচলতে অবৈধভাৱে প্ৰেম কৰি নিৰ্মমভাৱে যি প্ৰহাৰ কৰিলে, এই ঘটনাক আমি তীব্ৰভাৱে আচলতে সমালোচনা কৰিছোঁ আৰু প্ৰতিক্ৰিয়া ধিক্কাৰ জনাইছোঁ। আমি কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে লজ্জিত হৈছোঁ। এনেকুৱা ধৰণৰ যি মানসিকতা হ'ব পাৰে মুখ্য কাৰ্যবাহী সদস্যজনৰ কাৰণে আমি বহুতেই দুখ পাইছোঁ। আমি ধিক্কাৰ জনাইছোঁ এইজন ব্যক্তিয়ে যাতে কোনো কাৰণতে আচলতে সেই পদত যাতে থাকিব নোৱাৰে, আৰু আমি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ এই ধৰণৰ ব্যক্তিক যাতে তেনেধৰণৰ যদি পদত দিয়ে, ভৱিষ্যতে কিন্তু কোচ ৰাজবংশীৰ জাতিৰ অন্ধকাৰত ভুগিব লগা হ'ব আৰু জাতিৰ পিছ পৰি থাকিব বুলি আমি অনুভৱ কৰিছোঁ। লগতে আমি দেখা পাইছোঁ যে KSCৰ কাৰ্যনিৰ্বাহ কৰা অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰায় 35 কোটি টকাৰ ভুৱা ৱাক ৱাৰ্ডাৰ এটা আমি দেখা পাইছোঁ। এইটো সঁচা নে মিছা আমি কিন্তু নাজানো, কিন্তু কোচ ৰাজবংশী ৰাইজে বিভ্ৰান্তি হৈছে। কোচ ৰাজবংশী ৰাইজৰ লগতে কমতাপুৰ অট'নমাছ কাউন্সিলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে আচলতে এই যি ভুৱা ৱাৰ্ডাৰৰ বিষয়টো লৈ আচলতে সন্দেহৰ এক আৱৰ্তন হৈছে। গতিকে আমি আজি এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে অসম আৰক্ষী সঞ্চালক JP সিং ডাঙৰীয়াক আমি অনুৰোধ জনাম, এই দুজন ব্যক্তিক আচলতে সঠিকভাৱে তদন্ত কৰি কোন দোষী কোন নিৰ্দোষী ওলাব লাগে, আৰু যদি সঁচাকৈ তেওঁলোকে দুখ কৰিছে উচিত শাস্তি পাওক বুলি আমি প্ৰাক্তন কেৰল কল্যাণ আৰু উন্নয়ন সমাজে আমি দাবী উত্থাপন কৰিছোঁ।